খুৱাৰ ব্যৱস্থা কৰিব পাৰি, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ স্কুললৈ পঠিওৱাৰ ব্যৱস্থা কৰিব পাৰি, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ মইনা পাৰিজাতৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে সম্পৃক্ত কৰাৰ চেষ্টা কৰিব পাৰি, এই কথাবোৰৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আমি কাঞ্চননগৰৰ প্ৰতিটো শিশুক সমদৃষ্টিৰে চাব লাগিব। আমি সকলোৱে জানো শৈশৱকাল খুব অৱহেলিত, বঞ্চিত, প্ৰতাৰিত। আমি শিশুক অৱহেলা কৰোঁ, সততে অৱহেলা কৰোঁ। আমি শিশুক দুখবোৰ চালি জাৰি চাই তেওঁলোকক দুখ দেখিছোঁ, আমি তেওঁলোকক তিৰস্কাৰ কৰোঁ, অপমান কৰোঁ। এই ধৰণৰ অৱহেলাৰ সন্মুখীন তেওঁলোক হৈ আহে। গতিকে এই মানসিকতা আমি ত্যাগ কৰিব লাগিব। আমি সকলো শিশুক সমদৃষ্টিৰে চাই তেওঁলোকক মৰম কৰি, তেওঁলোকক অৱহেলা নকৰাকৈ, তেওঁলোকক বঞ্চিত নকৰাকৈ এখন আসন দিবলৈ চেষ্টা কৰিব লাগিব। আসন দিয়াৰ বাট আমি মুকলি কৰিব লাগিব। কেৱল এনেদৰে শিশু দিৱস পালন কৰিলে নহ'ব। এই শিশু দিৱসত এটা মাইলৰ প্ৰতিৰূপে থিয় দি আজিৰ দিনটোতে, আজিৰ এই মঞ্চৰ পৰাই আমি সংকল্প ল'ব লাগিব, এই প্ৰেক্ষাগৃহৰ পৰাই আমি সংকল্প ল'ব লাগিব যে কাঞ্চননগৰৰ প্ৰতিটো শিশু মোৰ সন্তান, মোৰ নহয়, আপোনাৰ সন্তান, আপোনাৰ নহয়, আপোনাৰ সন্তান মোৰ সন্তান, আপোনাৰ, আমাৰ সকলোৰে সন্তান। এই সকলো সন্তানৰ প্ৰতি আমাৰ যিসকল যুৱ সমাজে আজি পুৱা 5 বজাৰ পৰা সংকল্প লৈছে, মইনা পাৰিজাতে যিদৰে লৈছে,